নমস্কাৰ মেথছ কেভিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাছ 10 যেটো আমাৰ চেপ্টাৰ 1 আমি তাৰ অলপ আলোচনা কৰিবলৈ আমি আগবাঢ়িছো ইতিমধ্যে আমি পুনৰালোচনা যেটো চেপ্টাৰ আছে যে আমি R1 R2 R3 R5 আমি তাৰ সলিউশনখিনি কৰি পেলাই আমি অলৰেডি আপলোড কৰিছো আপোনালোকে যথেষ্টখিনি সহায় আগবঢ়াইছে আৰু আমি ডেসক্ৰিপচনতে তাৰ লিংকসমূহ দি দিছো আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু এটা কথাটো কেনেকুৱা হয় আমি জীৱনত যি কামে কৰিবলৈ নাযাওঁ কিয় আমি যদি মন পুতি কৰিব পাৰো বা আমি যদি নিষ্ঠাৰে কৰিব পাৰো বা আমি সততাৰে যদি কৰিব পাৰো তে সেই কামটোৰ প্ৰতি আমাৰ আগ্ৰহ বাঢ়িব লগতে আমাৰ কামটো সাকসেস হোৱাত আমাৰ সুবিধা হ'ব যেনেকৈ সাকসেস বহাগ অহা লগে লগে গছৰ পাত যেনেকৈ লথঙা হৈ যায় পুনৰ কুহিপাত মেলে সেইটো ৰৈ নাযায় হয় না কথাটো সেই একেদৰে আমি যদি কিবা এটা থমকি যাওঁ কিবা এটা যদি কৰিবলৈ আমি থমকি ৰব লগা হয় তে আমাৰ কিন্তু সাকসেসৰ পৰা আমি বিচলিত কৰিব লগা হয় সেই কাৰণে কওঁ আমি সকলোৱে আগবাঢ়ি যাব লাগে আমি কাম কৰিব লাগে নিজৰ ওপৰত বিশ্বাস ৰাখক সততা ৰাখক নিষ্ঠা ৰাখক আমি আগবাঢ়ি যামেই ঠিক আছে আৰু আজি আমি আৰম্ভ কৰিব লৈছো আমাৰ ক্লাছ 10 ৰ যেটো চেপ্টাৰ 1 আছে কি বুলি কয় বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যা আমি মাজলৈ আমি যাম এটা কথা কেনেকুৱা যে আমি বাস্তৱ সংখ্যাৰ এই চেপ্টাৰটো আমি অলৰেডি পাইছো অলৰেডি আমি শিকিছো ধৰক 2 দি সাপোজ মই 5ক হৰণ কৰিব লগা হয় তো কিমান বাৰ যায় মই দুবাৰ যাব 4 হ'ব 1 হয়নে কথাটো এটা যদি এটো যদি মই এটা লিখিব লগিয়া হয় যদি আমি ফৰ্মত লিখিব লগিয়া হয় মই কেনেকৈ লিখো যে 5 = 2 * 2 + 1 হয়নে কথাটো ওকে আমি বস্তু এনেকৈ লিখো এই ধৰক এটো আপোনালোকে ভাবিছে চাগে যে এটো কেনেকৈ পালে হয়নে এটা আমি যে এটা সৰুতে পাইছিলো যে ভাজ্য = ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ এই কনসেপ্টৰ গোটে বস্তু আহি আছে এই 2 5 টো কিমান ভাজ্য 2 টো কিমান ভাজক 2 টো হৈ গল ভাগফল 1 টো হৈ যায় কিমান ভাগশেষ এই বস্তুটো আমি কনসেপ্টটো লৈ পেলাই আমি কি কৰিছো কয় এই বস্তুটো আমি লিখিছো ঠিক আছে আৰু এটা কথা কেনেকুৱা এতিয়া যদি আমি এই কনসেপ্টটোকে আমি ক্লাস 10 আমি কি বুলি কম যে এই গোটে কনসেপ্টটো কোনে বনাইছিলে ইউক্লিড বুলি এজন ব্যক্তিয়ে বনাইছিলে গণিতজ্ঞ বনাইছিলে আৰু তেওঁ নামতে এই গোটে হেতু কি বুলি কয় ইউক্লিডীয় বিভাজনৰ প্ৰমেয়িকা বুলি কয় বিভাজন কিয় আমি তাক ব্ৰেক কৰিছো প্ৰমেয়িকা মানে হৈছে তাৰ এটা সূত্ৰ ঠিক আছে কাৰ ইউক্লিডৰ তে ইয়াকে কি বুলি কব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটা এটা বস্তু চাব যদি মই কি বুলি কয় বি নামৰ বস্তু এটা দি মই 1 ডিভাইড কৰিছো ঠিক আছে আৰু ৰিজাল্টটো বলে মই কিউ পাইছো আৰু কি হৈছে ৰিমাইন্ডাৰ হৈছে r ঠিক আছে তে এটো যদি মই চাবলৈ যাওঁতে ইয়াৰ পৰা মই কেনেকৈ লিখিব পাৰিম কিমানটো যেনেকৈ লিখিছিলো আৰু এটা কথা কি জানেনে আমি বস্তুবিলাক 9 টাইপত দেখো আমি a পৰা আৰম্ভ কৰি b পৰা গৈ পেলাই r লৈ দেখো এনেকুৱা হৈ যায় চাবচোন a লিখিলো নেক্সট কি পাইছো b পাইছো b লিখিছো ইনটু কি পাইছো q পাইছো q লিখিছো প্লাস কি লিখিছো r হয় না আমি কি পালোগে a = b * q + r কিন্তু আমি ম্যাক্সিমাম কি কৰো আমি ইয়াৰ মাজত আমি গ্যাপ না ৰাখি আমি কি কৰোগে যে কি বুলি কয় bq + r বুলি আমি লিখো ঠিক আছে ওকে এটা এই কথাটো এটা মন কৰিব যে আমাৰ যিকোনটা ভগ্নাংশত এই ৰিমাইন্ডাৰটো মানে যেটো ভাগশেষ হলা এই ভাগশেষটো সদায় কি হৈ যাব এই পোৰ্শনটোতকে কি হয় সৰু হয় কেতিয়া ডাঙৰ নহয় সৰু হ'ব বা সৰু মানে এক এটা হলো সৰু হ'ব কলৈকে হ'ব পাৰে ই শূন্যলৈকে হ'ব পাৰে কিয় কাৰণে চাব যদি মই 2 যদি মই 4 হৰণ কৰিব লগা হয় দুবাৰ যাব 4 হ'ব 0 মানে এই অপচনত কি হ'ব চাওক 2 হৰণ কৰাৰ লগে লগে 0 হৈছে 1 হৈছে তাৰ বাহিৰে আৰু বেলেগ হ'ব নোৱাৰে তে আমি কি বুজি পাইছো যে এটা যদি r টোলৈ যদি চাবলৈ যাওঁ তে এই r মানটো সদায় কি হ'বগৈ লেছ দেনটো কি হ'বগৈ এটো মানে কি b হয়নে কথাটো তে গ্ৰেটাৰ দেন ইকুৱেল টু কি হ'ব 0 কাৰণ শূন্যতকৈ কি হ'বগৈ ডাঙৰ বা সমান আৰু b তকৈ সদায় কি হ'বগৈ r টো সৰু হ'ব তে এই প্ৰসেসটো কি ইয়াক কি ক'ব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি ক'ব ঠিক আছে ক্লিয়াৰ হৈছে বস্তুটো আৰু আমি এই স্টেপটো আমি এপ্লাই কৰি গোটে মেথছখিনি আমি কৰিব লাগিব ঠিক আছে এটা কথাটো কেনেকৈ আমি যদি অনুশীলনী মাজলৈ আমি আগবাঢ়ো তে আমি যদি চাওঁ যে উদাহৰণ আছে উদাহৰণৰ কিছুমান কোৱেশ্চন আছে আমি উদাহৰণৰ কোৱেশ্চনখিনি আমি চাম বাৰু তথাপি আমি অনুশীলনী চাবলৈ যাওঁ তে 1.1 অনুশীলনীত কি আছে বস্তুটো যে কেনেকুৱা হ'ব চাব আমি নাম্বাৰখিনি যদি আমি এপ্লাই কৰিবলৈ যাওঁ এতিয়া 1 নম্বৰটো কোৱেশ্চন কি আছে চাব কৈছে কি যে আমি অনুশীলনী দুটামান কোৱেশ্চনৰ পিছতে আমি উদাহৰণখিনিৰ মাজলৈ আমি আগবাঢ়িম ইয়াত কি আছে যে 1 ৰ 1 টো কি দি আছে যে 135 আৰু কি দিছে এন্ড কি দিছে 225 এতিয়া এই মেথছটো যদি মই কৰিব লগিয়া হয় মই কি কৰিম কৈ চাব
মই প্ৰথমতে ডাঙৰটো কোনটো সৰুটো কোনটো মই বিচাৰিব লাগিব এতিয়া কি হ'বগৈ চাব মই লিখি ললো 225 ইজ গ্ৰেটাৰ দেন টু কিমান হ'বগৈ 135 হ'ব মই গম পাই গলো হয়নে মানে 225 টো কি হ'বগৈ 135 তকৈ ডাঙৰ ঠিক আছে এতিয়া চাব আমি যে ডিভাইড কৰো আমি কোনে কাক ডিভাইড কৰো সৰুটোৱে ডাঙৰটোক ডিভাইড কৰো হয়নে কথাটো তে আমি সৰুটোৱে কি কৰিম ডাঙৰটোক আমি ডিভাইড কৰিম এতিয়া চাব কেনেকুৱা যে 135 ডিভাইড কি হ'বগৈ 225 হয়নে কথাটো এতিয়া চাব এটা কথা আমি আগতে ডিভাইড যেতিয়া কৰিছিলো আমি কি কৰিছিলো আমি এটা এটাকে কৰি আহো এই ধৰক যদি আমি 2 এ ধৰক সাপোজ 24 কৰিব লগা হ'ল এবাৰ গল 2 হ'ল 4 নামি আহিলে দুবাৰ দিলো 4 হ'ল 0 হ'ব এই এনেকে আমি ডিভাইডটো কৰো কিন্তু ইয়াত কথাটো কেনেকৈ জানানে আমি ডাইৰেক্ট কৰিব পাৰো নেকি একদম নিয়াৰেষ্ট নাম্বাৰটো ল'ব পাৰো নেকি এই কথাটো আমি মন দিব লাগিব ঠিক আছে এতিয়া চাব যদি আমি এটা চাও এটা কথা 135 আছে 225 আছে এটা ইয়াক আমি কেনেকৈ হিসাব কৰিম এবাৰ 1 দি মাল্টিপ্লাই কৰিব লাগিব এবাৰ 2 দি মাল্টিপ্লাই কৰিব লাগিব হয়নে কিন্তু এটা কথা কি জানা আমি এটা আইডিয়া কৰিব পাৰো আইডিয়াটো কেনেকৈ বস্তু চাওক 135 মানে যেটা সাপোজ মই ধৰি ললো 100 225 মানে কি ধৰি ললো মই 200 তে 100 তে 200 কিমান বাৰ যাব দুবাৰ যাব হয়নে কথাটো এতিয়া দুবাৰ যেতিয়া যাব আমি চাম পরে আমি আইডিয়া কৰাটো এটা নাম্বাৰটো কি হৈছে তাতকে বেছি কোনো কাৰণ নহয় তাতকে কমে হ'ব এতিয়া কি হ'ব মই 135 টো যদি মই দুবাৰ কৰিবলৈ যাওঁ কি হ'বগৈ 270 ওলাব কাৰণ ডাঙৰ ওলাই গ'ল নে বস্তুটো তে কিবাৰ হ'ব এবাৰ হ'ব সো 1 দিলো কেন হ'বগৈ 135 0 হৈ গ'ল এফালে হৈ গ'ল কিমান হৈ যাব 12 12 পা ভিউলে 90 ঠিক আছে ওকে বুজি পাইছো কথাটো এটা চাবছো কথাটো মই যে অলপ আগত কোনো কথাটো যে স্টেপ কিটা মই কেনেকৈ লিখিম স্টেপটো মই কি কৈছো মই 9 টাইপত লিখিব লাগে 9 টাইপত এনেকৈ আমি 9 টাইপত ঘূৰাব এনেকৈ আমি 9 টাইপত আনিব লাগে এই মাজৰ কোৰ্সত কি আছে এটাকে কি লিখিলো 225 লিখিলো ইকুৱেল কি হ'বগৈ 135 ইনটু কি হ'বগৈ 1 প্লাস কি হ'বগৈ 90 বুজি পাইছো কথাটো স্টেপটো লিখিলো না এটা এটা কথা কি জানেনে আমি এই অঙ্কটো এনেকৈ স্টেপ আমি কি কোলৈকে লিখি থাকিম যেতিয়ালৈকে আমাৰ ৰিমাইন্ডাৰটো 0 নহয় ঠিক আছে ওকে এটা চাবচোন এটা কি হৈ গ'ল আমাৰটো ৰিমাইন্ডাৰটো 0 নলালে গলে মই কি কৰিব লাগিব মই আকৌ এবাৰ কৰিব লাগিব কোনে কাক কৰিম এই ৰিমাইন্ডাৰটো কাক কৰিম গৈ এই নাম্বাৰটো কৰিব লাগিব কি হ'ব গৈ বা 90 কাক কৰিম গৈ 135 ক কৰিম তাক 90 দুগুণ কিমান 180 তে 90 এগুণ হ'ব হয়নে কথাটো 90 এগুণ দিলো কেন হ'ব গৈ 90 কেন হ'ব গৈ 5 হৈ গ'ল ইফালে 13 পা দিলে 9 গুচি গ'লে কেন হ'ব গৈ কেন হ'ব 4 45 এটা অপচন কি হ'ব গৈ এটা স্টেপটো কি হ'ব গৈ 135 ইকুৱেল 90 into 1 plus 45 ঠিক আছে এতিয়া এটো হৈ গ'ল গৈ ইয়াৰ স্টেপটো এটো ৰিমাইন্ডাৰটো 0 ওলোৱা নাইকা আমি সেকেন্ড স্টেপ কৰিব লাগিব সেকেন্ড স্টেপ কি কৰিম গৈ মই এতিয়া চা কোনে কাক হৰণ কৰিম গৈ 45 এ কাক কৰিম 90 কৰিব লাগিব 45 এ কাক কৰিম গৈ মই 90 কৰিম কেনবাৰ যাব 45 এ 2 টাইমছ যাব 90 কেন হ'ব গৈ 0 হয়নে কথাটো এটা চাব কথাটো কেনেকা 45 যে মই 2 ডিভাইড কৰোঁ গৈ ই কি হ'ব গৈ 0 হয়নে কথাটো 0 যেতিয়া হৈ গ'ল আমাৰ অংকটো ষ্টপ হৈ গ'ল এর পিছত আমি কি কৰিম গৈ বস্তুটো চাওক এতিয়া যে এটাকে 90 ইকুয়াল কেন হ'ব গৈ 45 into 2 plus 0 হয়নে হৈ গ'ল তে এটাকে কি হ'ব চাওকচোন HCF যেতিয়া আমাৰ 0 ওলাই গ'ল গৈ তাহলে আমাৰ অংকটো এটা ষ্টপ হৈ গ'ল আৰু এটা আমাৰ HCF টো উলিয়াব লাগে তে HCF টো কেনেকৈ ওলাব কি সংখ্যাৰ হৰণ কৰোঁতে মই 0 পাইছো 45 হয়নে তে 45 টো হ'ব ইয়াৰ কি হ'ব গৈ গসাগু ঠিক আছে গসাউ হ'ব তে এইটো হ'ল গৈ আনসাৰ কি ইউজ কৰি পেলাই ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি আমি কি কৰিব লাগে এই অংকটো কৰিব লাগে বুজি পালো কথাটো ওকে এনেকৈ আমি কৰি যাব লাগিব তে এনেকৈ আমি এটা বাকিখিনি অংক কৰিব লাগিব আমি এটা কৰি চাও ঠিক আছে আমি নিশ্চয় বুজিব পাৰিছো ওকে ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো এতিয়া 2 নম্বৰটো কোৱেশ্চনটো কেনেকুৱা যে কিছুমানে এই ম্যাথছটো আমি যেনেকৈ ডিভাইডটো কৰি পেলাই আমি স্টেপটো তলতে লিখি দিছো বা কিছুমানে ডিভাইডটো কাখত কৰি পেলাই স্টেপ কিটা লিখে বা কিছুমানে ডিভাইডটো আমাক শো নকৰি পেলাই স্টেপ এটাকে শো কৰে তেনেকৈ আমি কৰা দেখা পাও একো না আসলতে কৰিলেই হ'ল কোনো ধৰণৰ কথা নাই খালি মেইন কথাটো হৈছে আমাক স্টেপ কিটা লাগে হৈ গ'ল এই যে স্টেপ কিটা মই দেখালো যে স্টেপ কিটা সেই স্টেপ কিটা আমাক লাগিব স্টেপ কিটা হলে আমাৰ অংকটো হৈ যাব ঠিক আছে তে আমি আহিলো 2 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ ইয়াত কি দিছে চাব 1 or 2 নম্বৰটো 1 or 2 নম্বৰটো কি দিছে এটো এটা কোৱেশ্চন কেনেকুৱা 196 and কি দিছে 38220
তো কি হবগৈ 196 লেস দেন তো 38220 হয়নে কথাটো এটা কি হবগৈ 196 মই কাক কৰিম গৈ ডিভাইড টু 38220 ক মই কৰিম হ'ব এটা কেনবাৰ যাব এটা সব এই কথাটো মানে কেনেকৈ হয় আমি কৰি চাই গৈ থাকিব লাগিব আৰু আমি কি কৰিব ডাইৰেক্ট মই কি জানো মই যেটোকে এটো জানো বুলি কৈছো কিহৰ কাৰণে 195 বাৰ গলে এটো আনসাৰ পাই যাও হয়নে আমি কৰি দেখুৱা নাইকে ডাইৰেক্ট কৰি দিছো যে 195 যদি হৈছে 38220 কি হবগৈ আনসাৰ 0 হয়নে কথাটো ওকে এটা কি হবগৈ 38220 ইকুৱেল কি হবগৈ 196 ইনটু 195 প্লাস 0 হয়নে এটা HCF তো কি হবগৈ হেতেকে HCF কেন হবগৈ 196 ঠিক আছে তে এটো হবগৈ আমাৰ আনসাৰটো বুজি পাইছে কথাটো তে এনেকৈ আমি কৰি পেলাই আনসাৰটো হ'ব পাৰো ওকে ঠিক আছে আৰু এই যে স্টেপ কিটা যে এই স্টেপটো হেকিটাহে হৈছে মেইন বস্তু আমাৰ অংকটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত আমাৰ এই স্টেপ কিটাই মেইন বস্তু আৰু স্টেপ কিটা থ্ৰু দি আমি গোটেই অংকটো কৰি লব পাৰো ঠিক আছে কিছু মানে এই বস্তুটো হিফালে কৰি পেলাই এটো ইয়াত কৰে বা কিছু মানে এটো ইয়াত কৰি পেলাই হেতু হিফালে কৰে তেনেকৈ মিলাই লয় ঠিক আছে ওকে এতিয়া চাব মই নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনৰ কেনেকুৱা যে এতিয়া সাক কি আছে 3 নম্বৰটো 865 আৰু 255 3 নম্বৰটো 867 আৰু কি দিছে 255 এতে এই ডাঙৰ গুণটো সৰু গুণটো বাছি লব লাগিব বাছিলো কেনেকৈ আমি চালো 867 গ্ৰেটাৰ দেন টু কি হবগৈ 255 ওকে তে কি হবগৈ 255 এ কি কৰিলগৈ 867 ক আমি ডিভাইড কৰিছো এটা চাকছ 250 হয় জাস্ট 255 মানে আমরা আইডিয়া বস্তুটো কেনেকুৱা 255 হৈ আছে না 250 হয় না ইফালে কি হবগৈ 800 হৈ আছে তাকচোন বাও মই 225 এ মই 1000 কৰিব হলে 4 বাৰ লাগিব এটো কি হ'ব 3 বাৰ যাব না বস্তুটো আইডিয়াটো বস্তু বুজি পাইছে না বাও আমি আইডিয়া কৰিছো তে 3 বাৰ দি দিলো কি হবগৈ সব 5 3 15 5 উকলিল 1 আৰু 15 কে 16 6 উকলিল 1 3 6 কে 7 765 7 পা 5 গলে কেন হবগৈ 2 হ'ব 6 পা 6 গলে 0 হ'ব 8 পা 8 গলে 1 হ'ব 102 ঠিক আছে এই স্টেপটো কি হ'ব এটা কি স্টেপটো কি হবগৈ 867 ইকুৱেল টু 255 ইনটু 3 প্লাস 102 বুজি পাইছো কথাটো ওকে সেকেন্ড কি কৈছিলো মই যে আমি স্টেপটো কি কৰিম গৈ যে ৰিমাইন্ডাৰটো আকৌ ইয়াক ডিভাইড কৰিম কেন বাৰ যাব 102 দি মই ডিভাইড কৰিবলৈ যাও তে কি হবগৈ 255 tak 102 আছে 255 আছে কেবাৰ যাব দুবাৰ যাব হয়নে দুবাৰ দিলো কেন হবগৈ 204 5 পা 4 গলে কেন হ'ব 1 হ'ব 5 পা 0 গলে হল 5 বুজি পালো 51 স্টেপটো কি হ'ব এতিয়া স্টেপটো হ'ব 255 ইকুৱেল টু 102 ইনটু হল 2 প্লাস হল 51 বুজি পাইছো স্টেপটো ক্লিয়াৰ হৈছে ওকে আমি এনেকৈ লিখিব লাগিব এসব আমাৰটো 0 ওলোৱা নাই কি আমি আৰু এটা স্টেপ কৰিব লাগিব কি হবগৈ নেক্সট এটা মই কোনে কাক কৰিম গৈ এটা 51 এ কাক কৰিম গৈ 102 কৰিম কেবাৰ যাব দুবাৰ যাব 102 কেন হ'ব 0 ওলাই গল না 0 হয়নে কথাটো এটা চাব এটাকে কি হবগৈ 102 একা কি হবগৈ 51 ইনটু 2 প্লাস 0 এটাকে HCF কি হ'ব এতিয়া কি সংখ্যা হৰণ কৰিলে 0 ওলাইছে 51 বুজি পালো কথাটো তে এইটো হৈ গল আমাৰ অংকটো আনসাৰ ঠিক আছে ওকে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িছো 4 নম্বৰ কোৱেশ্চনটোলে এতিয়া গুটে অংকখিনিত মেইন বস্তুটো হল স্টেপ কিটা বনাব লাগে আমি ডিভাইড খিনি বনাব লাগে আৰু সেই একেদৰে আমি বস্তুখিনি কি হ'বগৈ আমি আগবাঢ়ি যাম ওকে 4 নম্বৰটো চাওক 4 নম্বৰটো হৈছে কি যে 272 4 নম্বৰটো 272 আৰু কি আছে গৈ আৰু আছে যে 1032 হৈ গল এটা চাওকচোন কোন ডাঙৰ তেনে হলে 272 লেস দেন টু কি হ'ব 1032 হৈ গল এতিয়া ডিভাইড কৰিব লাগিব কি কৰিম এটো দি এক ডিভাইড কৰিম 272 ডিভাইড কেন হ'বগৈ 1032 কেন বাৰ যাব এতিয়া চাওকচোন 200 আছে 1000 আছে 5 বাৰ যাব লাগে তো এটা কথা চাবচোন যেহেতু এই 200 নহয় আছে 300 ওচৰত আছে তো কি হ'বগৈ 4 বাৰ মানহে যাব আমি কৰি চাম 4 বাৰ 272 হয় 4 বাৰ দিও কেন 4 2 গুণ 8 7 4 গুণ 28 ৰ 8 2 4 গুণ 8 2 10 1088 নাই বেছি হৈ গল 3 বাৰ 2 সিওৰ হ'ব
3 দুগুণ 6 হৈ গল 7 3 গুণ 21 1 2 কৰিলে 3 দুগুণ 6 কেন হ'ব 8 বুজি পাইছো কথাটো ওকে 12 পা 6 গলে কেন হ'বগৈ 6 হ'ব 2 থেকে পা 1 গলে হৈ গল 1 10 পা 8 গলে হৈ গল 2 এই স্টেটটো বাকি লিখিম গৈ থাকে 1032 ইকুয়াল টু 272 ইনটু 3 প্লাস কি হ'ব 216 বুজি পাইছো কথাটো ওকে এটা নেক্সট মই কি কৰিম গৈ ই কাক কৰিম গৈ ইয়াক কৰিম গৈ হয়নে কথাটো ওকে 216 আমি কাক কৰিম এতিয়া 272 কৰিম কেবাৰ যাব এবাৰ যাব 216 12 পা 6 গলে হৈ গল 6 থাকিলে 6 6 পা 1 গলে হৈ গল 5 বুজি পাইছো কথাটো ওকে স্টেপ কি হ'ব গৈ স্টেপ হ'ব 272 ইকুয়াল টু হ'ব গৈ 216 ইনটু 1 প্লাস 56 ওকে ঠিক আছে তে এইটো হ'ব আমাৰ ইয়াৰ আনসাৰটো ওকে এটা চাচোন আমাৰ ৰিমাইন্ডাৰটো 0 ওলোৱা নাই এতিয়া 0 যেতিয়ালৈকে নোলায় মইতো কৈছো যে যেতিয়ালৈকে আমি কৰি থাকিব লাগিব হয়নে ওকে এতিয়া চাচোন কি হ'ব গৈ 56 এ কাক কৰিম গৈ 216 ক কৰিম কেবাৰ যাব 4 বাৰ গলে 200 হ'ব 6 4 গুণ 24 হৈ যাব বেছি হৈ গল কেবাৰ যাব 3 বাৰ যাব 6 3 গুণ 18 8 গলিল 1 আৰু 15 একা 16 16 ঠিক আছে ওকে এটা চাব কথাটো কেনেকৈ 5 6 গুণ 6 3 গুণ 18 8 হৈ গল গলিল 1 5 15 একা 16 হৈ গল ঠিক আছে মাইনাস প্ৰমোশন কি হ'ব গৈ 16 পা 8 গলে কেন হ'ব 8 হ'ব 0 10 পা 4 গলে কেন 48 বুজি পাইছো কথাটো ওকে এটা ইয়াৰ স্টেপটো কি হ'ব গৈ 216 ইকুয়াল টু হ'ব 56 ইনটু হৈ গল গৈ 3 প্লাস 48 বুজি পালো ওকে নেক্সট এটা চাচোন স্টেপটো আকৌ আহিব 48 এ কাক ক'ব লাগিব বা 56 ক'ব লাগিব এবাৰ যাব 48 কি থাকিব গৈ 8 পা 1 গলে কেন হ'ব 8 হ'ব হয়নে স্টেপটো কি হ'ব গৈ 56 ইকুয়াল হ'ব 48 ইনটু 1 প্লাস 8 হয়নে চাচোন আমি 0 টো নপলৈকে আমি কৰিয়ে থাকিব চাচোন কেটা স্টেপ ওলাল এটা স্টেপ দুটা তিনটা চাৰিটা ওলালে হয়নে আৰু এটা ওলাব চাচোন এতিয়া 8 এ কৰিলে কেন হ'ব 48 8 6 গুণ 48 0 এতিয়া 0 ওলাইছে তো কি লিখিম গৈ এতিয়া মই যে 48 ইকুয়াল টু কেন হ'ব গৈ 8 ইনটু 6 প্লাস 0 এটাকে 8 সেফ ইকুয়াল টু কেন হ'ব গৈ 8 বুজি পালো কথাটো 8 সেফ ইকুয়াল টু হৈছে 8 বুজি পাইছো তে এইটোৱে আছিল আমাৰ আজি এই কোৱেশ্চনটোৰ আনসাৰটো ঠিক আছে ওকে আমি 4 নম্বৰটো কৰিলো আমি 5 নম্বৰটো মাজলৈ আমি আগবাঢ়ো ওকে এটা চাব গুটেখিনি আসলে নিয়মটো একে আমি কৰি গৈ থাকিলে হল একো অসুবিধা নাই আসলে কৰি থাকিলে আমি আনসাৰখিনি মোটামুটি পাই গৈ থাকিম ওকে এটা চাব 5 নম্বৰটো কি দিছে 405 and কি দিছে 2520 ওকে এটো দিয়া হৈ আছে তে কি হ'ব গৈ চাকচোন এটো আমি চাব লাগিব প্ৰথম ডাঙৰ সৰু কোনটো কি হ'ব গৈ 405 less than to 2520 হয়নে 405 এ কাক কৰিব লাগিব 2520 ক আমি ডিভাইড কৰিম কেবাৰ যাব চাকচোন 6 4 গুণ 24 হয়নে 24 হ'ব কাৰণ 400 হৈ আছে 2500 হৈ আছে সবার দিলে 2400 হৈ আছে হয়নে মই 6 টাইম দিলো কেন হ'ব গৈ 5 6 গুণ 30 6 4 গুণ 24 এটো হৈ গল 0 12 পা 3 গলে কেন হ'ব গৈ 9 হ'ব 90 হৈ গল ঠিক আছে ওকে স্টেপটো কি হ'ব গৈ 2520 ইকুয়াল 405 প্লাস 6 প্লাস আৰু ইনটু হ'ব প্লাস কি হ'ব গৈ 90 হ'ব 90 ঠিক আছে ওকে প্লাস 6 প্লাস লিখিব 90 লিখিলো ওকে নেক্সট স্টেপটো কি হ'ব গৈ কোনে কাক কৰিব গৈ এতিয়া 90 কৰিম কাক কৰিম 405 ক কৰিম 405 ক কৰিম কেনবাৰ যাব চাকছো 9 4 গল 37 4 বাৰ গলে কেন হ'ব গৈ 360 হ'ব 5 আহিলে 4 আহিলে 45 হৈ গল স্টেপটো কি হ'ব গৈ 405 ইকুয়াল কি হ'ব গৈ 90 into 4 plus 45 ওকে 0 নাই ওলোৱা নেক্সট স্টেপ কৰিম কি হ'ব গৈ 45 এ কৰিম কাক কৰিম গৈ 90 কৰিম 2 টাইমস যাব 45 সৰি 90 হ'ব তে কি হ'ব গৈ 0 therefore 90 ইকুয়াল হৈছে 45 into 2 plus 0 বুজি পাইছো কথাটো তে এ হৈ গল কোনে কাউন্ট হৈছে 45 এ কাউন্ট 0 ওলাইছে সো আনসাৰটো কি হ'ব গৈ HCF ইকুয়াল টু হ'ব কিমান 45 বুজি পাইছো কথাটো তে এটো হৈ গল আমাৰ আনসাৰটো ঠিক আছে তে আমি 6 নম্বৰ কোৱেশ্চনটোৰ মাজলে আমি আগবাঢ়ো 6 নম্বৰটোলৈ যাওঁ ঠিক আছে
ओके 6 নম্বৰটো কেনেকুৱা একেই আছে একেই ষ্টাইলতে আছে আৰু একেই কৰি থাকিলে আনসাৰটা পাই থাকিম আসলতে ओके 6 টো কি দিছে 155 আৰু 1385 155 দিছে আৰু কি দিছে 1385 দিছে ओके এটো হক 6 নম্বৰটো এতিয়া ইয়াত ডাঙৰ কোনটো হ'ব একেটা ষ্টাইলতে 155 লেছ দেন তো 1385 দিয়া আছে মানে কথাটো কি হ'ব গৈ 155 আমি ডিভাইড কৰিম কাক কৰিম 1385 ক কৰিম হয়নে এটা চাচোন কেনবাৰ যাব 155 এ 1385 ক ই হৈ আছে 150 হৈ আছে ইয়াৰ হৈ আছে 1300 মানে 1480 হৈ আছে ओके এটা যদি মই চাবলৈ যাও যে 150 আমি দুবাৰ কৰিলে 300 হ'ব 300 দুবাৰ কৰিলে 600 চাৰিবাৰ হৈ আছে 600 আমি আকৌ দুবাৰ কৰি দিমগৈ 8 বাৰ হৈ আছে হয়নে মোটামুটি 8 বাৰটা যোৱা চান্স আছে ओके এটা মই 8 বাৰ দি চাওঁচোন বস্তুটো দেখি 8 5 গুণ 40 ৰ 0 4 উকলি গল 8 5 গুণ 40 ৰ 0 44 ৰ 4 4 উকলি গল 8 গুণ 8 4 হৈছে 12 5 কমি আহিলে ইয়াৰ হৈ গল কিমান 4 145 বুজি পাইছো কথাটো তে স্টেপটো কি হ'বগৈ 1385 ইকুৱেল টু 155 into 8 plus क्या होगा 145 বুঝিলো ओके नेक्स्ट কি হ'বগৈ তা এটো দিয়ে ইয়াক ডিভাইড কৰিব লাগিব কি হ'বগৈ 145 এ কাক কৰিব লাগিব 155 কৰিব লাগিব কিবা জানবা যাব 1 বাৰ যাব 145 কি হ'বগৈ 10 হ'ব ঠিক আছে এটা চাব স্টেপটো কি লিখিম মই 155 ইকুৱেল টু 145 into 1 plus হৈ গল 10 ঠিক আছে তে নেক্সট কি হ'বগৈ চাব এটো মই পাই গলো হয়নে নেক্সট কি হ'বগৈ মই কিহে কৰিব লাগিব মই 10 দি কৰিব লাগিব কাক কৰিব লাগিব ইয়াক কৰিব লাগিব 145 কৰিব কেনবাৰ গল 14 বাৰ গলে হৈ গল 145 থাকিলে তে 145 ইকুৱেল হৈ গল 10 into 14 প্লাস হৈ গল 5 হৈ গল 0 নাই ওলোৱা আকৌ কৰিব লাগিব কোনে কৰিম 5 এ কৰিম কাক কৰিম তেনে কৰিম দুবাৰ গলে হৈ গল 10 0 এটা কি হ'বগৈ 10 equal होगा 5 into 2 plus 0 therefore HCF equal क्या होगा 5 বুজি পালো কথাটো তে এনেকে আমি কৰিবলে আনসাৰটো উলিয়াব পাৰিম ওকে এটো হল আমাৰ 6 নম্বৰ কোৱেশ্চনটোৰ আনসাৰটো তে ওকে তে আমি 7 নম্বৰ কোৱেশ্চনটোৰ মাজলে আমি আগবাঢ়ো 7 নম্বৰটো কি দিছে চাব 7 আপোনালোকে এখন বহি কপি এখন লৈ লবচোন কপি এখন লৈ পেলাই অংকটো কৰি থাকোতে আপোনালোকে কপি এখন লিখি লিখি গৈ থাকিবচোন আৰু যেতিয়া আপোনালোকে বুজি পাইবা গৈ থাকিব আৰু এনেকা চাই চাই গলে বুজি নাপাব কাৰণ চাই চাই এইটো কৈছে ভাবি থাকিলে নহব মানে আনসাৰ যদি কন্টিনিউলি লিখি লিখি গৈ থাকে আপোনালোকে বুজি পাব বস্তুটো ওকে নেক্সট আছে 384 আছে 7 নম্বৰটো 384 and কি দিছে 1296 1296 এটা চাকচোন ইয়াত ডাঙৰ কোনটো হ'ব 384 লেছ দেন টু কি হ'ব 1296 এটা কি হ'বগৈ 1296 ক কোনে হেই কৰিব গৈ 384 এ কৰিব হয়নে কেনবাৰ যাব 4 বাৰ গলে তো 1200 হৈ আছে 3 বাৰ যাব 4 3 গুণ 12 ৰ 2 উগলিল 1 8 24 1 25 ৰ 5 উগলিল 2 3 গুণ 9 2 11 6 পা 2 গলে হৈ গল 4 9 পা 5 গলে হৈ গল 4 2 পা 1 গলে 144 ওকে এই চাব কি হ'বগৈ 1296 ইকুৱেল 384 into হৈ গল 3 plus 144 বুজি পাইছো কথাটো নেক্সট কি হ'বগৈ এটা এটো এক ডিভাইড কৰিব লাগিব 144 এ কাক কৰিব লাগিব 384 কৰিব লাগিব কেনবাৰ যাব দুবাৰ যাব কেন হ'বগৈ 288 14 পা 8 গলে কেন হ'ব 14 পা 8 গলে কেন হ'বগৈ 8 পা কেন হ'বগৈ 6 হ'ব হয়নে থাকিলে 7 7 তে 17 হৈ গল 17 পা 8 গলে হ'ব কিমান 9 ঠিক আছে তে এটা কেনেকৈ ইয়াত কি হ'বগৈ যদি মই কৰিবলৈ যাও যে 384 আছে না তে 384 ইকুৱেল কি হ'ব 144 into 2 plus 96 ওকে তে এই বস্তুটো আমাৰ হৈ আছে এই যে আমি আকৌ কি কৰিম চাক 0 নাই ওলোৱা 96 এ কৰিব লাগিব হয়নে কথাটো ওবা গুছি গল গৈ 96 এ কৰিব লাগিব 144 হ'ব তে এই কেবা যাব ই দুবাৰ যাব নোৱাৰে হয়নে তা 200 ওচৰত নাই কিয়া তো কি হ'ব এবাৰে যাব এবাৰ গলে কি হ'ব 96 হ'ব কিমান 48 ওকে স্টেপ কি হ'ব 144 ইকুৱেল কি হ'ব 96 into 1 plus 48 নেক্সট কি হ'ব 48 এ ডিভাইড কৰিম কাক কৰিম 96 ক কৰিম কিবাৰ যাব দুবাৰ যাব 96 0 হয়নে
therefore কি হবগৈ HCF equal to কেন হবগৈ 48 হব step to নিলিখিলো হয় না okay 96 কেন হবগৈ 48 into 2 plus 0 তো HCF হব কিমান 48 এটো হল আপোনাৰ 7 নম্বৰ কোৱেশ্চনটো ঠিক আছে okay তো এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো মাজলে আমি আগবাঢ়িম এটা চাব 8 নম্বৰটো 8 নম্বৰটো কোৱেশ্চনটো একে ষ্টাইলতে হৈ আছে একে ষ্টাইলতে থাকা অংক আমি অলৰেডি কৰিছো আমি চাব নেক্সট কি দিছে 1848 and 4058 okay এটা এটা বস্তু চাব দেই মই এটা কথা কৈ দিছো এই 405 টো যেটো আছে 8 নম্বৰটো ম্যাক্সিমামত 3058 বুলি আছে এতিয়া আমাৰ আনসাৰ শিটত কি আছে জানা আনসাৰ শিটত আছে 22 আৰু 22 যদি উলিয়াব লগা হয় মই 3058 লিখিব লাগিব যদি মই 3058 দি পেলাই যদি মই কৰো মানে আমাৰ আনসাৰটো 22 ওলায় যদি মই 4058 দি কৰো তেতিয়া আমাৰ আনসাৰ 2 ওলায় তে আমি প্ৰত্যেককে নিজৰ ইচ্ছামতে কৰিব পাৰো কোনবাই 4058 দি কৰিব পাৰিব কোনবাই নহলে 3058 দি কৰিলে হ'ব ঠিক আছে তে মই এতিয়া আনসাৰটো যেহেতুকে 22 আছে সো কি কৈছো মই 3058 দি পেলাই কৰিবলৈ ট্রাই কৰো ঠিক আছে আপোনালোকে 4058 দি কৰিব পাৰে একো নো ডাউট তাপও আমি 2 পাব আনসাৰ 2 ওলাব ওকে মই এটো ফলো কৰিব ট্রাই কৰো ওকে এটা চাব কেনেকুৱা এত কি হ'বগৈ 1848 লেস দেন তো কি হ'বগৈ 3058 এতিয়া 1848 কি হ'বগৈ 3058 ক ডিভাইড কৰিব লাগিব কেনবাৰ যাব 2 টাইমছ যাব নহয় কাৰণ 2 টাইমছ যাবলৈ হলে সাক 18 এ 2 টাইম গুছি যায় এই 36 মান আহি যাব হয়নে কথাটো সো 1 টাইমে যাব 1848 কি হ'বগৈ 0 হৈ গল পাছৰ আহি গলে এবাৰ হৈ গল এ হৈ গল 2 সৰি কি হ'বগৈ 210 নহয় ইয়াত 1 আহিব 1 ওকে ঠিক আছে 1 to 10 স্টেপ তো কি হ'ব এতিয়া 3058 equal to 1848 into 1 plus 1 to 10 ঠিক আছে নেক্সট কি হ'বগৈ নেক্সট হ'ব চাব আমি এটো দি ইয়াক কৰিব লাগিব 1 to 10 কাক কৰিমগৈ 1848 ক কৰিব লাগিব এবাৰ গল 1 to 10 কেন হ'ব 8 আহিলে 3 হল 6 হল হয় কথাটো তে কেন আহিব আনসাৰটো হ'ব কিমান 1848 equal 1210 into 1 plus 3838 okay বুজি পাই গলো কথাটো আমি নেক্সট স্টেপলৈ যাম তে নেক্সট স্টেপত কি হ'ব চাব 638 কাক ডিভাইড কৰিব লাগিব 1210 কেবাৰ যাব এ দুবাৰ যাব নোৱাৰে কাৰণ দুবাৰ গলে কি হ'বগৈ 1200 ওপৰত গুছি যাবগৈ হয়নে সো এবাৰে যাব তে এবাৰ যে গুছি যায় কেন হ'বগৈ 638 কেন হ'ব 10 পা 8 গলে হৈ গল 2 10 পা 3 গলে হৈ গল 7 এটা 11 পা 6 গলে হৈ গল 5 572 কেন হ'বগৈ 1210 ইকুৱেল হ'ব 638 into 1 plus 572 ঠিক আছে নেক্সট স্টেপ 572 কাক কৰিব লাগিব 638 ক কৰিব লাগিব কেন বাৰ যাব এবাৰ গল 572 হয়নে 8 পা 2 গলে হৈ গল 6 13 পা 7 গলে হৈ গল কিমান হৈ গল 6 66 স্টেপটো কি হ'বগৈ 638 equal to 572 into 1 plus 66 ঠিক আছে নেক্সট কি হ'বগৈ চাওক এতিয়া আগৰ 66 এ কৰিম কাক কৰিমগৈ 572 কৰিম কিমান বাৰ যাব চাব 66 যদি মই 572 ক'বলৈ যাওঁ চাওক 66 মানে হৈছে 70 570 মানে 57 হয় 57 গুণ 56 8 বাৰ হয় 8 বাৰ যাব নহলে 7 বাৰ যাব সো মই 7 বাৰ প্ৰথমে দি চাম 7 বাৰ চাও 7 গুণ 42 2 4 গলিলে 7 গুণ 42 7 গুণ 42 2 4 গলি গল 7 গুণ 42 4 কেন হ'ব 46 0 হৈ গল 1 হৈ গল 1 হৈ গল মানে এর 8 বাৰ যাব পাৰে ওকে 8 বাৰ যাব পাৰে কেন হ'ব 8 গুণ 48 8 গল 4 8 গুণ 48 8 8 4 52 কেন হ'ব 12 পা 8 গলে হৈ গল 4 6 পা 2 গলে হৈ গল 4 44 স্টেপ কি হ'ব 572 equal 66 into 8 plus 44 মুঠতে আমি এটা কথা কি আনসাৰটো নোলোৱা পৰ্যন্ত আমি কি কৰিব লাগিব কৰি গৈ থাকিব লাগিব ওকে আমি এখিনি মুছি দিছো এখন কোৱেশ্চন আমি আনন্দল কি যেকে শেষে হোৱাগৈ নাইকিয়া আমি আসলে যিমানখিনি লাগে প্ৰমাণখিনি কৰি থাকিব লাগিব এই কোনো ধৰণৰ কথা নাই ওকে নেক্সট কি হ'বগৈ চাও এটা কোনে কৰিব লাগিব 44 কৰিব লাগিব কাক কৰিব লাগিব 66 এবাৰ গল 44 কে হ'বগৈ 22
66 ইকুৱেল হ'ল 44 into 1 plus 22 ওকে নেক্সট কি হ'বগৈ 22 দি কৈছো কাক কৰিলো 44 কৰিলো দুবাৰ গল 44 গল 0 তা কি হ'বগৈ 44 ইকুৱেল টু হৈ গল 22 into 1 2 plus 0 তা therefore HCF কেন হ'বগৈ HCF হ'ব কিমান 22 ঠিক আছে তে এইটোৱে হ'লগৈ আমাৰ ইয়াৰ আনসাৰটো ঠিক আছে আৰু এতিয়া আমি চাওক এক নম্বৰ কোৱেশ্চন আমি যিমান গুটেকিটা কৰিব আমি চেষ্টা কৰিলো এতিয়া আমি হেৰ লগত লাগি থাকা যেটো আমাৰ উদাহৰণ 1 উদাহৰণ 1 টো আছে আমি উদাহৰণ 1 টো কৰিবলৈ আমি চেষ্টা কৰিম ওকে আৰু সেম প্ৰসেছৰ অংক কিন্তু একিটাই আছিল আৰু আমি কৰি দিব চেষ্টা কৰিলো ওকে নেক্সট আমি কি কৰিব উদাহৰণ 1 টো আমি কৰিব ট্ৰাই কৰিম ওকে एग्जांपल 1 টো কি আছে চাব एग्जांपल 1 কি দিছে যে 4052 আৰু দিছে 12576 4052 আৰু কি দিছে and 12576 এইটা নাম্বার দিয়া হৈ আছে এতিয়া মই কি কৰিলো 4052 ৰেজিস্ট্যান্ট টো কি হ'বগৈ 12576 ওকে কি কৰিব লাগিব এতিয়া মই 4052 দি মই কাক কৰিমগৈ 12576 মই ডিভাইড কৰিম হয়নে কেবাৰ হ'ব সাক 4000 আছে 1200 আছে হয়নে তিনিবাৰ যাবই ওকে তিনিবাৰ দি গুছি যায় 3 গুণ 6 হৈ গল 5 গুণ 15 5 উকলিল 1 তাত কেন হ'বগৈ ইয়াত হ'বগৈ কেন উকলিল 1 হৈ গল 1 আৰু 5 4 গুণ কেন হ'বগৈ 12 হ'ব 12 লিখিলো ঠিক আছে 3 গুণ 6 5 15 5 উকলিল 1 30 1 হৈ গল 4 গুণ 12 এই মই মাইনাস কৰিব লগা হয় কেন হ'বগৈ 0 হৈ গল 7 পৰা 5 গলে হৈ গল 2 5 পৰা 1 গলে হ'ব কিমান 4 ओके 420 হৈ গল এই স্টেপ তো কি হ'বগৈ 12576 ইকুৱেল 4052 তে কি হ'বগৈ প্লাস into 3 প্লাস হ'ব 420 ओके नेक्स्ट स्टेप 420 যদি মই ডিভাইড কৰিব লগা হয় কি হ'বগৈ 4052 কেনবাৰ যাব এতিয়া দেখচোন 420 আছে 4000 আছে 10 বাৰ যাব নোৱাৰে 9 বাৰ মান যাব তুমি 9 বাৰটা ট্রাই কৰি চাচোন 9090 হৈ গল 9 18 8 উকলিল 1 9 4 গুণ 6 দিছে একে 37 হৈ গল 2 15 পৰা 8 গলে হ'ব কিমান 7 থাকিলে 9 9 পৰা 7 গলে হ'ব 2 ইয়াত হ'ব কিমান 0 272 এটা ইয়াৰ স্টেপটো কি হ'বগৈ 4052 ইকুৱেল 420 into 9 প্লাস হ'ব 272 ঠিক আছে তে এতিয়া এটো আহি গল হয়নে নেক্সট স্টেপ কি হ'বগৈ চাব 272 দি মই কাক কৰিব লাগিব 420 কৰিব লাগিব তে 420 দি মই ডিভাইড কৰি এবাৰ যাব হয়নে 272 হ'ব মাইনাস কৰিলে 8 হ'ল ইয়াত থাকিলে কিমান 11 11 হলে 4 হ'ব ইয়াত হ'ব 148 হয়নে কি হ'বগৈ 420 ইকুৱেল টু হ'ব 272 into 1 প্লাস হৈ গল 148 ঠিক আছে নেক্সট কি হ'বগৈ চাব 148 কাক কৰিব লাগিব 272 কৰিব লাগিব এবাৰ যাব 148 12 পৰা 8 গলে হৈ গল 4 6 পৰা 4 হৈ গল 6 পৰা 4 গলে হ'ব কিমান 2 হ'ব 1 হৈ গল কি হ'বগৈ 272 ইকুৱেল হ'ব 148 into 1 plus 124 এটো স্টেপ হ'ল নেক্সট স্টেপ কি হ'বগৈ 124 কাক কৰিব লাগিব 148 কৰিব লাগিব হয়নে কিমান বাৰ যাব এবাৰ যাব 124 কেন হ'বগৈ 4 এয়া হ'বগৈ 2 ঠিক আছে স্টেপ কি হ'বগৈ 148 equal 124 into 1 plus equal 24 okay তে একে আনসারটো আমি কৰি গৈ আছো okay এটা চাব নেক্সট এখিনি মুছে দিছো বাও okay এটা চাব নেক্সট এটা কোনে কাক ডিভাইড কৰিম এতিয়া মই 24 ডিভাইড কৰিম 24 কাক কৰিম 124 কৰিম কেনবাৰ যাব 5 বাৰ গলে হ'ব কিমান 120 হ'ব 5 গুণ 20 কই না 2 কৰি গল 5 2 গুণ 10 10 এ 2 12 এ হ'ব 12 ইয়া কি হ'বগৈ 4 আহিব ঠিক আছে এতিয়া 4 যদি হ'ব স্টেপটো কি হ'বগৈ 124 ইকুৱেল কি হ'ব 24 into 5 প্লাস হৈ গল 4 ঠিক আছে এটা 0 নাই আলবা 0 নলালে আমি কি হ'বগৈ আকৌ কি কৰিমগৈ মই 4 দি ডিভাইড কৰিব লাগিব ওকে এতিয়া চাব কথাটো কেনে মই 4 দি কৰিম কাক কৰিমগৈ 24 কৰিম কেনবাৰ যাব 4 দি 6 টাইমছ যাব হ'ব কিমান 24 এটো হ'ল 0 ওকে তে এটা কি হ'বগৈ 24 ইকুৱেল হ'ব 4 into 6 plus 0 মানে কথাটো এটা কি সংখ্যা দিওতে 0 হৈছে 4 দি ডিভাইড কৰোতে 0 হৈছে সো কি হ'বগৈ therefore HCF equal to হ'ব কিমান 4 মানে
আমাৰ গসাগুটো কেন হ'বগৈ 4 হ'ব তে আমি আনসাৰটো নোপোৱালৈকে আমি ৰিমাইন্ডাৰ 0 নোপোৱালৈকে আমি যিমানখিনি পাৰো আমি সিমানখিনি আমি কি কৰিব লাগিব আমি মেথছটো কৰি গৈ থাকিব লাগিব তে স্টেপ বাই স্টেপ আমি কৰি গলে আমাৰ মেথছটো একদম ইজি হৈ যাব একো অসুবিধা নাই কি খালি আমি অলপ খালি প্ৰেক্টিস কৰি ললে ভাল ঠিক আছে তে ইকুৱেল ডিভিজনৰ যেটো ফৰ্মুলা আছিল বা ফৰ্মুলাটো এপ্লাই কৰিবলৈ যিখিনি মেথছ কৰিব লগিয়া আছিল আমি সেইখিনি কৰিবলৈ আমি চেষ্টা কৰিলো আৰু এটা কথা কি এমসিকিউ তো কিছুমান সিস্টেমত আহা দেখা যায় আপোনালোকে স্টেপ কিটা চাই ললে হ'ল তেতিয়া আমি এমসিকিউ অলৰেডি বহুতখন ডিস্ট্ৰিক্টৰ এমসিকিউ সলভ কৰিছো আমি আপলোডো কৰিছো আমাৰ ডেসক্ৰিপচনতে লিংক হম পাবচোন চাব এবাৰ কেনেকুৱা পাই আমি প্ৰত্যেকটো এমসিকিউৰ আনসাৰখিনি দি থোৱা হৈ আছে ঠিক আছে বাকি যিখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনখিনি আমি মাজলৈ আমি আগবাঢ়িম ইয়াত আমাক কি দিয়া আছে চাব যে কৈছে কি যে এটা মেথছ আছে আপোনাৰ চাকচোন যেটো আমাৰ নেক্সট পিছত আছে যে আপোনাৰ 4 5 6 এনেকুৱা কি দিছে যে হেই অংকটো এই চাবচোন 3 নম্বৰ অংকটো কি দিছে 616 সদস্য সংখ্যা দিয়া হৈ আছে বা তাত কি দিয়া আছে যে 32 জনী এটা গোট দিয়া হৈ আছে হয়নে তেতে চাবচোন কেনেকৈ আমি কি লিখি লম 3 নম্বৰটো কি হৈছে কয় 61 যে সৈন্য বাহিনী ধৰিলো সৈন্য বাহিনী সদস্য কিমান সৈন্য বাহিনী সদস্য কিমান 616 জন ওকে নেক্সট কৈছে কি যে আৰু সেনা দল বনাব লাগে দল সৈন্য বাহিনী দলৰ সদস্য কেন কৈছে 32 জন ঠিক আছে 32 জন বুলি কৈছে হয় না এটা চাও যদি মই কৰিব লগা হয় মই কি কৰিব লাগিব এইটো দি মই এপ্লাই কৰিলে হ'ল একো অসুবিধা নাই কি 32 দি মই কি কৰিম 616 ক আমি ডিভাইড কৰিম কেনবাৰ হ'ব চাবা 30 আছে এপ্লাই কি আছে 600 আছে 20 মানে 19 মান যাব নেকি হয় না আমি ট্রাই এটা কৰি চাওচোন 32 19 কি আমরা 9 18 8 গলিল 1 27 28 2 3 কেন হ'বগৈ 8 ধৰক গলিল 1 608 হয় না কি হ'বগৈ 19 বাৰ দি দিছো 608 কেন হ'বগৈ 8 থাকি গল হয় না তে এতিয়া স্টেপটো কি হ'ব ইয়াত স্টেপটো কি হ'বগৈ স্টেপটো হ'ব যে 616 ইকুৱেল টু হৈছে 32 ইনটু হয় 19 প্লাস 8 হয় না এতিয়া নেক্সট হ'ব কিমান 8 যদি মই কৰিব লগা হয় 32 কৰিব লাগিব কাৰণ যদি এটা ডিভাইড কৰিব লাগিব কেনবাৰ যাব আনসাৰ ইকুৱেল 32 কেন হ'বগৈ 0 তে স্টেপটো কি হ'লগৈ স্টেপটো হ'ব 32 ইকুৱেল টু হ'ব 8 ইনটু 4 প্লাস 0 এটাকে 8 সেফ কেন হ'ব 8 সেফটো হ'ব কিমান 8 হয় না 8 সেফটো যদি 8 হৈ যায় এটা আমাক খুদিছে আমি কিমানটা কি কৈছে যে আমি কি কৈছিলে যে কিমানটা আমি খুসকাই হলগে ষ্টম মানে উচ্চতম সংখ্যা পাম এগুনে আমি লিখি দিম এটাকে খুস কাহিবলগিয়া উচ্চতম দল উচ্চতম সংখ্যা কেন হ'বগৈ 8 জন ঠিক আছে তে এইটো হ'ল আমাৰ 3 নম্বৰ কোৱেশ্চনটো আনসাৰটো ঠিক আছে তে আগে আমি এতিয়া চাওক আমি 2 4 আৰু 5 এটো আমি নেক্সট ভিডিওত আমি আপোনাক আগবঢ়াম পাৰ্ট 2 তো যেহেতু এটো অকল কৰোতে অকল ইউনিক হয় তা বেলেগ টা ষ্টাইলত হয় আমি নেক্সট ভিডিওত আমি আপলোড কৰিম আৰু যেহেতু সময়টো বহুতখিনি হৈ গৈছে সেই কাৰণে আমি সব 6 নম্বৰটো আমি এতিয়া কৰিব ওলাইছো ওকে 6 নম্বৰটো কেনে কৰিছে যে কিছুমান হেৰি দিয়া হৈ আছে যে কি বুলি কয় ডাকটিকট সংগ্ৰহ কৰিছিল হিমাদ্ৰী বুলি এজনে সোৱালে তাক এই কথাটো কৈছে আমি লিখি ললে হ'ল চাব 6 নম্বৰটো কি লিখিম মই হিমাদ্ৰীয়ে সংগ্ৰহ কৰা ভাৰতীয় ডাক টিকট কেন হ'ব 625 হৈ গল তা হিমাদ্ৰীয়ে সংগ্ৰহ কৰা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট কেন হ'বগৈ হ'ব কিমান 325 এটো দিয়া হৈ আছে ওকে কি হ'ব গৈ এটা চাকচোন 325 আমি কি কৰিমগৈ 625 কৰিম হয়নে দুবাৰ গলে কেন হ'বগৈ বেছি হৈ যাবগৈ আমি এবাৰ কৰিব লাগিব 325 হ'ব কিমান 300 হ'ব স্টেপ কি হ'বগৈ 625 ইকুৱেল কেন হ'ব 325 into 1 plus 300 ওকে নেক্সট কি হ'বগৈ 300 এ কৰিম কাক কৰিম 325 কৰিম এবাৰ যাব 300 থাকিব কিমান 25 ওকে তে কি হ'বগৈ 325 ইকুৱেল কেন হ'বগৈ 300 into 1 plus 25 ওকে নেক্সট কি হ'বগৈ সোৱা 25 আমি কৰিব লাগিব কাক কৰিম গৈ 300 কৰিম কেনবাৰ যাব যাব আমাৰ 4 কে হলে 12 বাৰ যাব হয় না
তে 12 বাৰ যদি যায় কেনে হ'বগৈ 300 হ'ব স্টেপটো কি হ'বগৈ যদি মই স্টেপটো লিখিবলৈ যাওঁ 300 কেনে হ'বগৈ 25 * 12 25 * হৈ গ'ল 12 প্লাস হৈ গ'ল 0 h shape কেনে হ'বগৈ h shape হ'ব কিমান 25 কাৰণ কিহে হৰণ কৰোঁতে 0 ওলাইছে 25 ওকে পাই গ'ল এতিয়া মই সুধিছিলে যে কি ছোৱালীজনীয়ে হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা ডাকটিকট প্ৰদৰ্শন কৰিব পাৰিব একো নাই এটা আমি লিখি দিম যে হিমাদ্ৰীয়ে প্ৰদৰ্শন কৰিব পৰা সৰ্বোচ্চ ডাকটিকট কেনে হ'বগৈ 25 টা না সৰ্বোচ্চ ডাকটিকটৰ সৰ্বোচ্চ থুপ ডাকটিকটৰ থুপ দেই থুপৰ কথা কৈছে যেতিয়ালৈকে থুপ কেনে হ'বগৈ 25 টা বুজি পাইছো কথাটো ওকে এটো হ'ল 6 নম্বৰ কোৱেশ্চনটো আছিল ওকে আমি এতিয়া কি কৰিমগৈ আমি 8 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িম ওকে 7 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো এতিয়া 7 নম্বৰ কি দিছে এটা ৰছী দিছে আৰু ৰছীডালক আমি কি দিছে দুটা টুকুৰা কৰিছো আৰু সেই টুকুৰাটোৱে সমানকে আমি কি কৰিব লাগিব আমি কিমানটা কৰিব পাৰো তাৰ কথা আমাক সুধিছে আমি যদি চাবলৈ যাওঁ তে কি দিছে টুকুৰা কেইটা দৈৰ্ঘ্য দিছে কিমান 64 আৰু 80 দিছে ওকে এটো হ'লগৈ 7 নম্বৰ ৰছী দুডালৰ দৈৰ্ঘ্য কেন 64 সেন্টিমিটাৰ আৰু কি দিছে 80 সেন্টিমিটাৰ দিছে 80 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ আৰু কি দিছে 80 সেন্টিমিটাৰ দিছে হয় না এটা চাব 64 আৰু 84 যদি মই চাবলৈ যাওঁ বস্তুটো কি কৰিব লাগিব চাওক 64 দি মই কৰিব লাগিব কাক কৰিম 80 কৰিম এবাৰ যাব 64 থাকিব কিমান 6 ইয়াত থাকিলে কিমান আপোনাৰ 1 16 হয় না স্টেপ কি হ'ব 80 ইকুৱেল হ'ব 64 * 1 + 16 ঠিক আছে নেক্সট কি হ'বগৈ 16 যদি মই কৰিব লগা হয় কি হ'বগৈ 64 কৰিম 4 বাৰ যাব 64 0 হ'ব হয় না স্টেপ কি হ'বগৈ 64 ইকুৱেল হ'ব 16 * 4 + 0 এটা therefore কি হ'ব h shape ইকুৱেল টু হ'ব কিমান 16 ঠিক আছে তেতিয়া হেছন আনসাৰটো মই কি পালোগৈ 16 পাই গলো এটা মোক সুধিছে যে টুকুৰা কিটা সমানকে কাটিব পৰা সৰ্বোচ্চ দৈৰ্ঘ্য একো না পাই গলো এটাকা টুকুৰা দুটাৰ সৰ্বোচ্চ দৈৰ্ঘ্য কেন হ'বগৈ 16 সেন্টিমিটাৰ ঠিক আছে তে এইকিটা আছিল আমাৰ আনসাৰ কিটা আৰু আমি পাৰ্ট 1 ভিডিওটোত আমি এইকিটা কৰিবলৈ আমি চেষ্টা কৰিলো আৰু পাৰ্ট 2 ত আমি ইয়াৰ পিছৰ কোৱেশ্চনখিনি আমি কৰিবলৈ আমি আগবাঢ়িম আৰু এটা কথা কেনেকুৱা আমি যিমানখিনি পৰা আপোনাক সুবিধা হোৱাকৈ আমি বুজিবৰ কাৰণে আমি চেষ্টা কৰিছো আপোনালোকে কেনেকৈ পাইছে আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু আপোনালোকৰ সকলোৰে ভাল হওক পঢ়া-শুনাৰ প্ৰতি আপোনালোকে বৰ্তি থাকক আৰু আগুৱাই যাওক তাৰে কামনা কৰিছো আৰু আজি ক্লাছটো আমি বিদায় মাগিছো আৰু আমি পিছত ভিডিওটো আমি পাবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো দবাই থব যাতে আপোনালোকে সময়মতে আমাৰ ভিডিওসমূহ আপোনালোকে পাই যাব পাৰিব আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি ক্লাছটো আমি বিদায় মাগিছো ধন্যবাদ